অসমৰ পয়া লগা স্বৰূপ আজিও সম্পূৰ্ণ হৈ নুঠিল এখন কাঠৰ দলং অথচ এই দলংখনৰ কাৰণে জমৰ যাতনা ভুগিবলগীয়া হৈছে ৰাইজে। মই এই মুহূৰ্তত আছোঁ চেঙ্গাৰ কাছুমাৰত আৰু কাছুমাৰত দেখা গৈছে এখন কাঠৰ অৰ্ধ নিৰ্মিত দলংখনে যথেষ্ট ৰাইজক জলকালা খুৱাইছে। মোৰ সহযোগীজনে দেখুৱাব নিশ্চয়কৈ এক অৰ্ধ নিৰ্মিত দলং আৰু দলংখনেৰে বিভিন্ন স্তৰৰ ৰাইজে অহা যোৱা কৰিছে। মৰণৰ ফৰম দি দলংখনেৰে পাৰ হৈ হ'বলগীয়া পৰিছে অথচ দলংখন কিন্তু আজিলৈকে সম্পূৰ্ণ হৈ নুঠিল। প্ৰায় এবছৰ আগত ইয়াৰ কাম সম্পূৰ্ণ হৈছিল যদিও অৰ্ধনিৰ্মিত হৈয়ে ৰ'ল, কিন্তু কোন ঠিকাদাৰে বা এই ধৰণৰ কাম কৰিছে যদিও বা স্থানীয় ৰাইজে কিন্তু তাৰ কিন্তু সন্মুখীন হ'বলগীয়া হৈছে যথেষ্ট জমৰ যাতনাত। MGNREGA আঁচনিৰ অধীনত প্ৰায় 30 লক্ষাধিক টকা ব্যয় সাপেক্ষে মৰাকলহী নদীৰ ওপৰত এইখন দলং স্থাপন কৰা হৈছিল। সদাব্যস্ত পথটোৰে সদাব্যস্ত এইখন দলঙেৰে বিভিন্ন স্তৰৰ ছাত্ৰ ছাত্ৰী মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে বিভিন্ন স্তৰৰ ব্যৱসায়ীসকলে অহা যোৱা কৰে, কিন্তু যথেষ্ট কামৰ বিসংগতিৰ কাৰণে দলংখন আজিলৈকে কিন্তু সম্পূৰ্ণ নহ'ল। এক ক'ব গ'লে প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী চুকুৰালী গৃহ পঞ্চায়তৰ কিছু নিলগত এইখন কাঠৰ দলং নিৰ্মিত হৈছিল, কিন্তু ঠিকাদাৰৰ হেমাহিয়ে হওক বা চৰকাৰৰ হেমাহিৰ কাৰণে কিন্তু দলংখন আজিলৈকে সম্পূৰ্ণ হৈ নুঠিল, যাৰ ফলত অঞ্চলটোৰ বৃহত্তৰ কাছুমাৰৰ লগতে বিভিন্ন চৰাঞ্চলৰ ৰাইজে কিন্তু এই দলংখনৰ অহা যোৱাৰ ক্ষেত্ৰত যথেষ্ট ভুগিবলগীয়া হৈছে জমজাত। ইয়াতে স্থানীয় সচেতন যুৱক আছে, তেওঁৰ পৰা সুধিম কি ক'ব দাদা, এই যে কাঠৰ এখন অৰ্ধনিৰ্মিত দলং কিমান বছৰৰ পৰা এই অৱস্থা? প্ৰায় 1 বছৰ হ'ল ইয়াতে দলংখন নিৰ্মাণ কৰিছে, কিন্তু এই দলংখনৰ এটা আমি শুনিছোঁ যে ঠিকাদাৰ আজমল ঠিকাদাৰে প্ৰায় 30 লাখ টকাৰে নিৰ্মিত, কিন্তু এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই, অৰ্ধনিৰ্মিত কৰিছে। কিন্তু ইয়াত আমাৰ চাঙা সমষ্টিৰ অন্তৰ্গত ইয়াত প্ৰায় 1000 বা অধিক ঘৰ মানুহ আছে। ইয়াৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকে আজিলৈকে এই দলংখনৰ নিৰ্মাণ ক্ষেত্ৰত আজিলৈকে সৰু সৰু ল'ৰা ছোৱালীবিলাক মানে কি ভালদৰে পাৰ হ'ব পৰা নাই, কলৰ ভূৰেৰে পাৰ হ'ব লগা হৈছে। ল'ৰা ছোৱালীবিলাকৰ নিজৰ জীৱনক ত্যাগ কৰি এনেকেই পাৰ হ'ব লগা হৈছে, কিন্তু ভৱিষ্যতে এনেকুৱা পৰিৱেক্ষিতত ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আমাৰ ইয়াত জনসাধাৰণৰ ক্ষেত্ৰত যাতে এনে যতনা ভুগিব নালাগে, তাৰ কাৰণে আমি এতিয়া মাননীয় এই বৰ্তমান বিধায়ক আশ্ৰাফুল হুছেইন আৰু আমাৰ অভিচালীৰ ক্ষেত্ৰৰ পৰা এই দলংখন অতি সোনকালে নিৰ্মাণ কৰিব লাগে, তাৰ পৰিপ্ৰেক্ষিতত আমি কামনা কৰিছোঁ। আৰু আমাৰ ইয়াত সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যতৰ কাৰণে আৰু আমাৰ ইফালে কাছুমাৰা বজাৰ আছে, স্কুল আছে, বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী বা বিভিন্ন জনসংখ্যাবিলাকে আমাৰ এই ৰাস্তাৰে গৈ থাকে। এতিয়া আমাৰ এই বাঁহৰ দলংখন এতিয়ালৈকে আমাৰ এই নিজৰ গাঁঠিৰ ধনেৰে আমাৰ এই ৰাইজে বাঁহৰ দলং নিৰ্মাণ কৰি এই দলঙেৰে অহা যোৱা কৰি আছে, এতিয়ালৈকে দলংখন নিৰ্মাণ হোৱা নাই। যুৱকজন এতিয়া লক্ষণীয় বিষয় কৈছে যে তেওঁলোকে উপায়ন্তৰ হৈ নিজৰ গাঁঠিৰ ধন ভাঙি তেওঁলোকে অৰ্ধনিৰ্মিত হৈ থকা কাঠৰ দলঙৰ লগতে তেওঁলোকে এখন বাঁহৰ সাঁকোৰে যাতায়াত অব্যাহত হৈ আছে। উপায় নাই, তেওঁলোকে কৰিব লাগে, যিহেতু অঞ্চলটোত সহস্ৰাধিক ৰাইজৰ একমাত্ৰ সদাব্যস্ত এইখন কাঠৰ দলং আৰু কাঠৰ দলংখন অসম্পূৰ্ণ হৈ থকাৰ ফলতে তেওঁলোকে উপায়ন্তৰ হৈ তেওঁলোকে বাঁহৰ সাঁকো নিৰ্মাণ কৰি জেপৰ ধনেৰে তেওঁলোকে বাঁহৰ সাঁকো নিৰ্মাণ কৰি তেওঁলোকে অহা যোৱা অব্যাহত ৰাখিছে। বিধায়কৰ গৃহ নিৰ্মাণ কিছু নিলগত এইখন কাঠৰ দলং এনেধৰণৰ অৰ্ধনিৰ্মিত হৈ থকাৰ পিছতো কিন্তু কাণসাৰ দিয়া নাই বিধায়কজনে। স্থানীয় আন এজন লোক আছে, তেওঁৰ পৰা জানিম ইয়াৰ কিছু কথা। দাদা কি ক'ব, এই যে কাঠৰ দলং অৰ্ধনিৰ্মিত কাঠৰ দলং কিমান বছৰ পৰা পৰি আছে? এবছৰৰ কিছু বেছি হ'ল। মই জানামতে আমি সিপাৰৰ কলহী নদীৰ দক্ষিণ পাৰত মোৰ ঘৰ, ৰাইজৰ ল'ৰা ছোৱালী পাৰ হোৱাত বিৰাট অসুবিধা, দলংখন হোৱা নাই। বাঁহ কাটি আমাৰ ৰাইজে দুখীয়া মানুহ যাৰ নাই সেই পৰিশ্ৰম কৰিছে, যিখিনি পইচা দিব পাৰে সেই পইচা দিছে, সেইখিনি দি মই বাঁহৰ দলংখন সজাই যাতায়াত কৰি আছোঁ। কিছুমান মানে বাৰিষাত কিছু বাগৰিও যায়, বিৰাট অসুবিধা হয়। তাত হ'লেও কলৰ গাছ দিয়ে মই এটা নৌ বনাই চলাচল কৰি বিৰাট অসুবিধা হয়। সেইকাৰণত মই কৈছোঁ আমাৰ বিধায়ক আশ্ৰাফুল হুছেইন তাৰ জৰিয়তে অফিচাৰৰ জৰিয়তে আমাৰ এই দলংখন নিৰ্মাণ কৰিব লাগে, এই মোৰ
কেইবাখন গাঁৱৰ তীব্ৰ দাবীৰ পৰিপ্ৰেক্ষিতত মৰা কলহী নৈৰ ওপৰত এখন দলং চেংচন হৈছিল যদিও ঠিকাদাৰে হওক বা বিভাগীয় কৰ্তৃপক্ষৰ অমনোযোগিতাৰ ফলত আজিলৈকে কিন্তু সম্পূৰ্ণ হৈ নুঠিল। বিকশিত অসমৰ ক'ব গ'লে এক প্ৰকাৰ নগ্নস্বৰূপ, কিয়নো উন্নয়নৰ শ্লোগান দি মিত্ৰজোঁট চৰকাৰে কেইবাবাৰ দুবাৰকৈ দিছপুৰৰ মচনদ দখল কৰিলে, কিন্তু আজিলৈকে কিন্তু এইখন দলঙৰ প্ৰতি চৰকাৰে হওক বা স্থানীয় জনপ্ৰতিনিধিয়ে হওক বা আন কোনোবাই হওক কিন্তু আজিলৈকে গুৰুত্ব দিয়া নাই। মোৰ সহযোগীজনক কিছু অনুৰোধ জনাই তেওঁ পুনৰ কিছু ইয়াৰ দৃশ্য দেখুৱাব। সম্পূৰ্ণ অৰ্ধনিৰ্মিত হৈ আছে, কিন্তু যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট জমৰ যাতনা ভুগিব লগাত পৰি গৈছে, কিয়নো এইখন দলঙে একমাত্ৰ কেইবাখন গাঁৱৰ একমাত্ৰ পথ আৰু এই পথেৰে বিভিন্ন স্তৰৰ ৰাইজে অহা যোৱা কৰে। বহিৰ্জগতৰ লগত এক প্ৰকাৰ এওঁলোকৰ ক'ব গ'লে যোগাযোগ বিচ্ছিন্ন হৈছে, কিয়নো এইখন দলঙেৰে তেওঁলোকে যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হৈছে। তেওঁলোকে গধুৰ যান বাহন অনা নিয়া কৰিব নোৱাৰে, হয়তোবা বাইকত উঠিলেও তেওঁলোকে কিন্তু নামি এইখন দলং পাৰ হ'ব লাগে। ইয়াত আন এজন ব্যক্তি আছে, তেওঁৰ পৰা মই কিছু কথা সুধিম, তেওঁৰ পৰা জানিম তেওঁলোকৰ অসুবিধাৰ কিমান দূৰ হৈছে, তেওঁৰ পৰা জানিম। দাদা কি কয়, এই যে আধা অৰ্ধনিৰ্মিত কাঠৰ দলং অসুবিধাৰ কেনেকুৱা আপোনালোকৰ? এই দলংখন আমাৰ বহুত অসুবিধা হৈ আছে। দলংখন এবছৰ আগতেও যদি কাম আৰম্ভ হৈছিল, আগত ঠিকাদাৰে আজমল তেওঁ আধৰুৱা কৰি ইয়াৰ পৰা গুচি যায়। এতিয়া আমি বৰ্তমান আমাৰ মাননীয় বিধায়ক আশ্ৰাফুল হুছেইনৰ জৰিয়তে জনাওঁ যে আমাৰ এই দলংখনৰ উন্নতিৰ কাৰণে বা যোগাযোগ আধৰুৱা দলংখন যাতে আমাক এটা সা সুবিধা কৰি ৰাইজক পাৰঘাট হোৱাৰ কাৰণে দলংখনৰ উন্নতি কামনা কৰি। আজমল নামৰ জনক ঠিকাদাৰজনে এই কামৰ দায়িত্বত থকাৰ পিছতো কিন্তু আঁচনি অনুযায়ী তেওঁ কিন্তু কাম নকৰি কিন্তু আধা কৰি থ'লে, কিয় বা বিশাল ধনৰাশিৰ বিপৰীতে এইখন দলং মৰা কলহীৰ ওপৰত এইখন কাঠৰ দলঙৰ আবণ্টিত হৈছিল। কিন্তু কিহৰ বাবে তেওঁ এনেকুৱা ধৰণৰ এক পদক্ষেপ ল'বলগীয়া হৈছে, সেয়া কিন্তু ডাঙৰ প্ৰশ্ন হৈছে। এতিয়া প্ৰশ্ন হৈছে প্ৰায় শতাধিক গাঁৱৰ একমাত্ৰ সদাব্যস্ত এইখন মৰা কলহী নদীৰ ওপৰত যদি চৰকাৰে বা বিভাগীয় কৰ্তৃপক্ষই বা স্থানীয় বিধায়কে যদি গুৰুত্ব নিদিয়ে, তেনেহ'লে অৰ্ধনিৰ্মিত দলংখনেৰে হয়তোবা আন কেতিয়াবা দুৰ্ঘটনা ঘটিব, সেয়া কিন্তু ক'ব লাগিব। শীঘ্ৰে দলংখনৰ প্ৰতি যদি চৰকাৰ বা স্থানীয় বিধায়কে দৃষ্টিগোচৰ যে নিশ্চয়কৈ এই অঞ্চলটোৰ যাতায়াতৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট সুবিধা হ'ব, আৰু এই অঞ্চলটোৰ এক কথাত ক'ব গ'লে অঞ্চলটোৰ যথেষ্ট যাতায়াত ক্ষেত্ৰত প্ৰভাৱ পৰিব বুলি তেওঁলোকে কিন্তু মত পোষণ কৰিছে।